ओम शांति 7 আগষ্ট 2020 সাকাৰ মুৰলী মৰমৰ সন্তানসকল শ্ৰীমতত চলি সকলোকে মুক্তি জীৱন মুক্তি পোৱাৰ ৰাস্তা দেখুৱাই দিয়া গোটেই দিন এইটোৱে বেপাৰ কৰি থাকা প্ৰশ্ন পিতাই কোনবোৰ সূক্ষ্ম কথা শুনাইছে যিবোৰ অতিকৈ বুজিবলগীয়া उत्तर সত্যযুগ হৈছে অমৰ লোক তাত আত্মাই এটা শৰীৰ হলাই আন এটালৈ কিন্তু মৃত্যুৰ নাম নাই সেইবাবে তাক মৃত্যু লোক বুলি কোৱা নহয় শিৱ বাবা অসীমৰ ৰচনা আছে ব্ৰহ্মাৰ ৰচনা এই সময়ত কেৱল তোমালোক ব্ৰাহ্মণসকল হোৱা ত্ৰিমূৰ্তি শিৱ বুলি কোৱা হয় ত্ৰিমূৰ্তি ব্ৰহ্মা নহয় পিতাই এই সকলোবোৰ বহুত সূক্ষ্ম কথা শুনাইছে এনেকুৱা কথাবোৰ ওপৰত বিচাৰ কৰি বুদ্ধিৰ বাবে নিজেই ভোজন তৈয়াৰ কৰিব লাগে ওম শান্তি ত্ৰিমূৰ্তি শিৱ ভগৱানো বাস এতিয়া সেই লোকসকলে ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয় পিতাই কয় ত্ৰিমূৰ্তি শিৱ ভগৱানো বাস ত্ৰিমূৰ্তি ব্ৰহ্মা ভগৱানো বাস বুলি নকয় তোমালোকে ত্ৰিমূৰ্তি শিৱ ভগৱানো বাস বুলি ক'ব পাৰা সেই লোকসকলেতো শিৱ শংকৰ বুলি কৈ মিলাই দিয়ে এইটো স্পষ্ট হয় ত্ৰিমূৰ্তি ব্ৰহ্মা সলনি ত্ৰিমূৰ্তি শিৱ ভগৱানো বাস মনুষ্যটো কৈ দিয়ে শংকৰে চকু মিলিলে বিনাশ হৈ যায় এই সকলোবোৰ বুদ্ধি দ্বাৰা বুজা যায় তিনিওজনৰে মুখ্য ভূমিকা আছে ব্ৰহ্মা আৰু বিষ্ণুতো 84 জন্মৰ বিশাল ভূমিকা আছে বিষ্ণু আৰু প্ৰজাপিতা ব্ৰহ্মা অৰ্থ বুজিছা পাৰ্ট এই তিনিওজনৰে ব্ৰহ্মা নামটো আদিদেৱ আদম বুলি গায়ন কৰা হৈছে প্ৰজাপিতাৰ মন্দিৰো আছে এয়া হৈছে বিষ্ণু অথবা কৃষ্ণৰ অন্তিম 84টা জন্ম যাৰ নাম ব্ৰহ্মা ৰখা হৈছে সিদ্ধটো কৰিব লাগিব ব্ৰহ্মা আৰু বিষ্ণু এতিয়া ব্ৰহ্মাকো এডপ্টেড বুলি কোৱা হ'ব এই দুয়োজন হৈছে শিৱৰ সন্তান বাস্তৱত সন্তান এটিয়ে যদি হিচাপ কৰা ব্ৰহ্মা হৈছে শিৱৰ সন্তান বাপ আৰু দাদা বিষ্ণু নামি নাহে প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা শিৱ বাবা স্থাপনা কৰি আছে বিষ্ণু দ্বাৰা স্থাপনা নকৰাই শিৱৰো সন্তান আছে ব্ৰহ্মাৰো সন্তান আছে বিষ্ণুৰ সন্তান বুলি ক'ব নোৱাৰা লক্ষ্মী নাৰায়ণৰো বহুত সন্তান হ'ব নোৱাৰে এয়া হৈছে বুদ্ধিৰ বাবে ভোজন নিজে ভোজন তৈয়াৰ কৰিব লাগে সকলোতকৈ বেছি পাৰ্ট বিষ্ণুৰ বুলি কোৱা হ'ব 84 জন্মৰ বিৰাট ৰূপো বিষ্ণুৰ দেখুৱাই ব্ৰহ্মাৰ নহয় বিৰাট ৰূপ বিষ্ণুৰে তৈয়াৰ কৰে কিয়নো প্ৰথমতে প্ৰজাপিতা ব্ৰহ্মা নাম উল্লেখ কৰে ব্ৰহ্মাটো বহুত কম পাৰ্ট সেইবাবে বিৰাট ৰূপ বিষ্ণুক দেখুৱায় চতুৰ্ভুজো বিষ্ণু সাজি দিয়ে বাস্তৱত এই অলংকাৰতো তোমালোকৰ হয় এয়া অতিকৈ বুজিবলগীয়া কথা কোনো মনুষ্যই বুজাব নোৱাৰে পিতাই নতুন নতুন উপায়েৰে বুজাই আছে পিতাই কয় ত্ৰিমূৰ্তি শিৱ ভগৱানো বাস শুদ্ধ হয় নহয় জানো ব্ৰহ্মা বিষ্ণু আৰু শিৱ ইয়াতো প্ৰজাপিতা ব্ৰহ্মা সন্তান হয় বিষ্ণুক সন্তান বুলি কোৱা নহ'ব যদিও ক্ৰিয়েশ্যন বুলি কয় কিন্তু ৰচনা ব্ৰহ্মা হ'ব নহয় জানো যিয়ে আকৌ ভিন্ন নাম ৰূপ লয়
মুখ্য পাৰটো তেওঁৰ, ব্ৰহ্মা পাৰটো বহুত কম এই সময়ৰ। বিষ্ণুৰ কিমান সময় ৰাজত্ব কৰে? গোটেই বৃক্ষৰ বীজ ৰূপ হৈছে শিৱ বাবা। তেওঁক ৰচনাক শালিগ্ৰাম বুলি ক'ব। ব্ৰহ্মা ৰচনাক ব্ৰাহ্মণ ব্ৰাহ্মণী বুলি ক'ব। এতিয়া কিমান শিৱৰ ৰচনা আছে? সিমান ব্ৰহ্মাৰ নাই। শিৱৰ ৰচনাটো বহুত আছে। সকলো আত্মা তেওঁৰ সন্তান হয়। ব্ৰহ্মাৰ ৰচনাটো কেৱল তোমালোক ব্ৰাহ্মণসকলেহে হোৱা। সীমিত ভাৱত আহি গলা নহয় জানো? শিৱ বাবাৰ বাবে শিৱ বাবা হৈছে বেহদৰ ৰচনা সকলো আত্মা। বেহদৰ আত্মাসকলৰ কল্যাণ কৰে। ব্ৰহ্মা দ্বাৰা স্বৰ্গ স্থাপনা কৰে। তোমালোক ব্ৰাহ্মণে গৈ স্বৰ্গবাসী হবাগৈ। আৰুতো কাকো স্বৰ্গবাসী বুলি নকব। নিৰ্বাণবাসী অথবা শান্তিধাম বাসীটো সকলো হয়। সকলোতকৈ উচ্চ সেৱা শিৱ বাবাৰ হয়। সকলো আত্মাক লৈ যায়। সকলোৰে পাৰ্থ বেলেগ বেলেগ। শিৱ বাবাও কয় মোৰ পাৰ্থ বেলেগ। সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰাই তোমালোকক পতিতৰ পৰা পাৱন কৰি লৈ যাওঁ। তোমালোকে ইয়াত পাৱন হবৰ কাৰণে পৰিশ্ৰম কৰি আছা। আন সকলোৱে হিচাপ নিষ্পত্তি সময়ত হিচাপ নিকাচ নিষ্পত্তি কৰি যাব। তাৰ পাছত মুক্তিধামত বহি থাকিব। সৃষ্টি চক্ৰটো ঘূৰি থাকিব। তোমালোক সন্তানসকল ব্ৰহ্মা দ্বাৰা ব্ৰাহ্মণ হৈ পুনৰ দেৱতা হৈ যোৱা। তোমালোক ব্ৰাহ্মণসকলে শ্ৰীমতত সেৱা কৰা। কেৱল মনুষ্যক ৰাস্তা দেখুওৱা। মুক্তি আৰু জীৱন মুক্তি পাব বিচাৰা যদি এইদৰে পাব পাৰা। দুয়োটা চাবি হাতত আছে। এইটো জানা যে কোন কোন মুক্তিত কোন কোন জীৱন মুক্তিত যাব। তোমালোকৰ গোটেই দিন এইটোৱেই ধান্দা। কোনোবাই খাদ্য শস্য আদি বেপাৰ কৰিলে বুদ্ধিত গোটেই দিন সেয়াই থাকে। তোমালোকৰ ধান্দা হৈছে ৰচনা আদি মধ্য অন্তক জানা আৰু আনক মুক্তি জীৱন মুক্তি ৰাস্তা দেখুওৱা। যি এই ধৰ্ম হ'ব তেওঁ ওলাই আহিব। এনেকুৱা বহুত ধৰ্ম আছে যি সলনি হ'ব নোৱাৰে। এনেকুৱা নহয় যে চাৰিত্ৰিক বৈশিষ্ট্য সলনি হৈ যায়। কেৱল ধৰ্মক মানি লয়। কোনোৱে বুদ্ধ ধৰ্মক মানে কিয়নো দেৱী দেৱতা ধৰ্মটো প্ৰায় লোপ হৈ গ'ল নহয় জানো? এনেকুৱা নাই যে যিয়ে ক'ব আমি আদি সনাতন দেৱী দেৱতা ধৰ্ম হওঁ। দেৱতাসকলৰ চিত্ৰ কামত আহে। আত্মাটো অবিনাশী হয়। আত্মা কেতিয়াও নমৰে। এটা শৰীৰ এৰি আকৌ আন এটালৈ ভূমিকা পালন কৰে। এইখনক মৃত্যুলোক বুলি কোৱা নহয়। সেইখন হয়েই অমৰ লোক। কেৱল শৰীৰ সলনি হয়। এই কথাবোৰ অতি সূক্ষ্ম আৰু বুজিবলগীয়া হয়। স্থূল কথা নহয়। যেনেদৰে বিবাহ হ'লে তেতিয়া কাৰোবাক খুচুৰা হিচাপত কাৰোবাক পাইকাৰী হিচাপত দিয়ে। কোনোৱে সকলো দেখুৱাই দিয়ে। কোনোৱে বন্ধ বাকচত দিয়ে। অনেক প্ৰকাৰৰ থাকে। তোমালোকেতো পাইকাৰী হিচাপত উত্তৰাধিকাৰ পোৱা
কিয়নো তোমালোক সকলো কইনা হোৱা পিতা হৈছে দৰা তোমালোক সন্তানসকলক অলংকৃত কৰি বিশ্বৰ বাদশ্বাহী পাইকাৰী হিচাপত দিয়ে বিশ্বৰ মালিক তোমালোক হোৱা মুখ্য কথা হৈছে স্মৃতিৰ জ্ঞানটো বহুত সহজ হয় যদিও কেৱল পৰম পিতা পৰমাত্মাকে স্মৰণ কৰিব লাগে কিন্তু বিচাৰ কৰা হয় স্মৃতিয়ে তৎক্ষণাৎ পিছলি যায় বহুতেই কয় বাবা স্মৃতি পাহৰি যাওঁ তোমালোকে যাকে বুজোৱা তেতিয়া সদায় স্মৃতি শব্দটি ক'বা যোগ শব্দটি অশুদ্ধ টিচাৰ ষ্টুডেণ্টৰ স্মৃতি থাকে ফাদাৰ হৈছে সুপ্ৰিম সোল তোমালোক আত্মাসকল সুপ্ৰিম নহয় তোমালোক হৈছা পতিত এতিয়া পিতাক স্মৰণ কৰা টিচাৰ পিতাক গুৰুক স্মৰণ কৰা হয় গুৰুসকলে বহি শাস্ত্ৰ শুনাব মন্ত্ৰ দিব বাবাৰ মন্ত্ৰ এটাই মন মনাভ হ'ব তাৰ পাছত কি হ'ব মধ্যাজীৱ হ'ব তোমালোক বিষ্ণুপুৰীলৈ গুচি যাবা তোমালোক সকলোৱেতো ৰাজা ৰাণী নোহোৱা তাৰ পাছত ৰজা ৰাণী আৰু প্ৰজা থাকে গতিকে মুখ্য হৈছে ত্ৰিমূৰ্তি শিৱ বাবাৰ পাছত হৈছে ব্ৰহ্মা যিয়ে আকৌ মনুষ্য সৃষ্টি অৰ্থাৎ ব্ৰাহ্মণ ৰচনা কৰে ব্ৰাহ্মণসকলক বহি আকৌ পঢ়ায় এয়া নতুন কথা নহয় জানো তোমালোক ব্ৰাহ্মণ ব্ৰাহ্মণীসকল ভাই ভনী হলা বৃদ্ধসকলেও ক'ব আমি ভাই ভনী হওঁ এনেকৈ ভিতৰি বুজিব লাগে এনেই কাৰোবাক এনেকৈ ক'ব নালাগে ভগৱানে প্ৰজাপিতা ব্ৰহ্মা দ্বাৰা সৃষ্টি ৰচিলে তেন্তে ভাই ভনী নহলা জানো যিহেতু এজন প্ৰজাপিতা ব্ৰহ্মা সন্তান এয়া বুজিবলগীয়া কথা তোমালোক সন্তান সকলেতো বহুত আনন্দিত হ'ব লাগে আমাক কোনে পঢ়ায় শিৱ বাবাই ত্ৰিমূৰ্তি শিৱ ব্ৰহ্মাৰো বহুত কম সময়ৰ ভূমিকা আছে বিষ্ণু সত্যযুগী ৰাজধানীত 8 জন্মৰ ভূমিকা চলে ব্ৰহ্মাটো এটা জন্মৰে ভূমিকা আছে বিষ্ণু পাৰ্ট বেছি বুলি কোৱা হ'ব ত্ৰিমূৰ্তি শিৱ হৈছে মুখ্য তাৰ পাছত আহে ব্ৰহ্মা পাৰ্ট যিয়ে তোমালোক সন্তানসকলক বিষ্ণুৰ পুৰী মালিক কৰি গঢ়ি তোলে ব্ৰহ্মা আৰু ব্ৰাহ্মণ আকৌ দেৱতা হবাগৈ গতিকে এওঁ হৈ গ'ল অলৌকিক ফাদাৰ অলপ সময় এওঁ ফাদাৰ হয় যাক এতিয়া মানে আদি দেৱ আদম আৰু বিবি এওঁৰ অবিহনে সৃষ্টি কেনেকৈ ৰচিব আদি দেৱ আৰু আদি দেৱী আছে নহয় জানো ব্ৰহ্মা ভূমিকাও কেৱল সংগমৰ সময়ত দেৱতাসকলৰ ভূমিকাটো তথাপিও বহুত সময় চলে দেৱতা বুলিও কেৱল সত্য যুগত ক'ব ত্ৰেতাত ক্ষত্ৰিয় বুলি কোৱা হয় এয়া অতি গুৰুত্ব পইণ্ট পোৱা যায় সকলোবোৰতকৈ একে সময়তে
বৰ্ণনা কৰিব নোৱাৰি। তেওঁলোক ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কয়। শিৱক উৰুৱাই দিলে আমি আকৌ ত্ৰিমূৰ্তি শিৱ বুলি কওঁ। এই চিত্ৰ আদি সকলো হৈছে ভক্তি মাৰ্গৰ। ব্ৰহ্মা দ্বাৰা প্ৰজা ৰচে পুনৰ তোমালোক দেৱতা হবাগৈ। বিনাশৰ সময়ত প্ৰাকৃতিক দুৰ্যোগ আহে। বিনাশটো হ'বই। কলি যুগৰ পাছত আকৌ সত্য যুগ হ'ব। ইমানবোৰ শৰীৰৰ বিনাশটো হ'বই লাগিব। সকলোবোৰ বাস্তৱত লাগে নহয় জানো? কেৱল চকু মেলিলেই হ'ব পাৰে জানো? যেতিয়া স্বৰ্গ নাশ হয় সেই সময়ত ভূমিকম্প আদি হয়, তেন্তে সেই সময়তো শংকৰে এনেকৈ চকু মেলে জানো? গায়ন কৰে নহয়, দ্বাৰিকা অথবা লংকা পানীৰ তললৈ গুচি গ'ল। এতিয়া পিতাই বুজায়, মই আহিছোঁ পাৰ্থৰ বুদ্ধিসকলক পাৰস বুদ্ধি কৰি তুলিবলৈ। মনুষ্যই আবাহন কৰে, সেই পতিত পাৱন আহা, আহি পাৱন সৃষ্টি ৰচা। কিন্তু এইটো বুজি নাপায় যে এতিয়া হৈছে কলি যুগ, ইয়াৰ পাছত সত্য যুগ আহিব। তোমালোক সন্তানসকল আনন্দত নাচিব লাগে। বেৰিষ্টাৰ আদি পৰীক্ষাত পাছ কৰিলে তেতিয়া ভিতৰি খেয়াল কৰে নহয় যে মই ধন উপাৰ্জন কৰিম, তাৰ পাছত ঘৰ সাজিম, এইটো কৰিম। গতিকে তোমালোকে এতিয়া সঁচা উপাৰ্জন কৰি আছা। স্বৰ্গত তোমালোকে সকলো নতুন সামগ্ৰী পাবা। বিচাৰ কৰা সোমনাথ মন্দিৰ কি আছিল? এটাতো মন্দিৰ নাথাকিব। সেই মন্দিৰৰ 2500 বৰ্ষ হ'ল। নিৰ্মাণ কৰোঁতে সময়টো লাগিছিল নিশ্চয়। পূজা কৰিছিল নিশ্চয়। তাৰ পাছত তেওঁলোক লুটপাট কৰি লৈ গ'ল। হঠাতেতো অহা নাছিল নিশ্চয়। বহুত মন্দিৰ থাকিব। পূজাৰ বাবে বহি মন্দিৰ নিৰ্মাণ কৰিছে। এতিয়া তোমালোকে জানা, পিতাক স্মৰণ কৰি আমি স্বৰ্ণিম যুগত গুচি যাম। আত্মা পবিত্ৰ হৈ যাব। পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰম অবিহনে কাম নচলিব। গোৱা হয় ছেকেণ্ডত জীৱন মুক্তি। কিন্তু এনেই জানো পোৱা যায়? এইটো বুজা যায় সন্তান হ'লেতো নিশ্চয় পাব। তোমালোকে এতিয়া মুক্তিধামত যাবৰ কাৰণে পৰিশ্ৰম কৰি আছা। পিতাৰ স্মৃতিত থাকিব লগা হয়। দিনে প্ৰতিদিনে পিতাই তোমালোক সন্তানসকলক ৰিফাইন বুদ্ধি কৰি তোলে। পিতাই কয়, তোমালোকক বহুত গুৰহক কথা শুনাওঁ। আগতে জানো এয়া শুনিছিলা যে আত্মা বিন্দু হয়, পৰমাত্মাও বিন্দু হয়? ক'ব আগতে এয়া কিয় নুশুনালে? ড্ৰামাত নাছিল। প্ৰথমতে যদি তোমালোকক এয়া শুনাওঁ, তেতিয়া তোমালোকে বুজিব নোৱাৰিবা। লাহে লাহে বুজাই গৈ থাকে। এয়া হৈছে ৰাৱণ ৰাজ্য। ৰাৱণ ৰাজ্যত সকলো দেহ অভিমানী হৈ যায়। সত্য যুগত আত্ম অভিমানী হয়। নিজক আত্মা বুলি জানে। মোৰ শৰীৰ ডাঙৰ হ'ল, এতিয়া এইটো এৰি আকৌ সৰু শৰীৰ ল'ব লাগে। আত্মা শৰীৰ প্ৰথমে সৰু হয়, আকৌ ডাঙৰ হয়। ইয়াততো সকলোৰে ভিন্ন ভিন্ন আয়ুস। কাৰোবাৰ অকালতেই মৃত্যু হৈ যায়, কাৰোবাৰ 125 বছৰো
আয়ু হয়। গতিকে পিতাই বুজায় পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ তোমালোকৰ বহুত আনন্দিত হোৱা উচিত। গন্ধৰ্বী বিবাহ কৰিলে এয়া কোনো আনন্দৰ কথা নহয়, এয়াতো দুৰ্বলতা। কুমাৰীয়ে যদি কয় মই পবিত্ৰ হৈ থাকিব বিচাৰোঁ, তেতিয়া কোনোবাই মাৰিব পাৰিব জানো? জ্ঞান কম হ'লে ভয় কৰে। সৰু কুমাৰীকো যদি কোনোবাই মাৰে, যদি তেজ আদি ওলাই পুলিচক ৰিপৰ্ট কৰিলে, তেতিয়া তাৰ বাবে শাস্তি পাব পাৰে। জন্তু আদি কোনোবাই মাৰে, তেন্তে তেওঁৰ ওপৰতো কেছ হয়, শাস্তি হয়। তোমালোক সন্তানসকলকো মাৰিব নোৱাৰে, কুমাৰসকলকো মাৰিব নোৱাৰে। তেওঁলোকতো নিজে উপাৰ্জন কৰিব পাৰে, শৰীৰৰ নিৰ্বাহ কৰিব পাৰে। পেটে কোনো বেছিকৈ নাখায়। এজন মনুষ্য পেটে 4-5 টকা, এজন মনুষ্য পেটে 400-500 টকা। ধন বেছি হ'লে লোভীয়া হৈ যায়। গৰীবৰ পইচা নাই, গতিকে লোভো নাই। তেওঁলোক শুকান ৰুটিতেই আনন্দিত হয়। সন্তানসকল খোৱা বোৱাৰ হাই উৰুমিটো বেছিকৈ যাব নালাগে। খোৱা চখ থাকিব নালাগে। তোমালোকে জানা তাত আমি কি নেপাম? বেহদৰ সাম্ৰাজ্য, বেহদৰ সুখ পোৱা যায়। তাত কোনো বেমাৰ আদি নহয়। স্বাস্থ্য, সম্পত্তি, সুখ সকলো থাকে। বাৰ্ধক্যও তাত বহুত ভাল হৈ থাকে। আনন্দ থাকে, কোনো প্ৰকাৰৰ কষ্ট নাথাকে। প্ৰজাও এনেকুৱাই হয়, কিন্তু এনেকুৱা নহয় বাৰু প্ৰজা আদি প্ৰজাই ভাল। তেনেহ'লে এনেকুৱা হ'বা যেনেকুৱা ইয়াৰ নিজ জাতি সূৰ্যবংশী লক্ষ্মী নাৰায়ণ হ'বলৈ হ'লে তেন্তে ইমান পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু, অতি মৰমৰ। কল্প পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুড মৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। আমি ব্ৰহ্মাৰ নতুন ৰচনা, পৰস্পৰ ভাই ভনী হওঁ। ভিতৰি এনেকৈ বুজিব লাগে, কাকো কোৱাৰ দৰকাৰ নাই। সদায় এইটো আনন্দত থাকিব লাগে যে আমাক শিৱ বাবাই পঢ়ায়। খোৱা বোৱা হাই উৰুমিত বেছিকৈ যাব নালাগে। লালচা এৰি বেহদৰ সাম্ৰাজ্যক, সুখক স্মৰণ কৰিব লাগে। বৰদান। মায়া সম্বন্ধবোৰক পৰিত্যাগ কৰি পিতাৰ সম্বন্ধৰ লগত চুক্তি কৰোঁতা মোহজিত, মায়াজিত হোৱা। এতিয়া স্মৃতিৰে পুৰণা চুক্তিক বাতিল কৰি চিংগুল হোৱা। পৰস্পৰ ইজন সিজনৰ সহযোগী লাগিলে হোৱা, কিন্তু সংগী নহয়। সংগী এজনকে কৰি লোৱা, তেতিয়া মায়া সম্বন্ধবোৰৰ পৰা ডাইভৰ্চ হৈ যাব। মায়াজিত, মোহজিত বিজয়ী হৈ থাকিবা। যদি অলপো কাৰোবাৰ প্ৰতি মোহ থাকে, তেন্তে তীব্ৰ পুৰুষাৰ্থীৰ পৰিৱৰ্তে পুৰুষাৰ্থী হৈ যাবা। সেইবাবে যিয়েই নহওক আনন্দত নাচি থকা। মিৰুৱা মৌত মলুকা চিকাৰ, অৰ্থাৎ চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখ, কিন্তু চিকাৰীৰ বাবে সুখ। ইয়াকেই নষ্ট মোহা বুলি কোৱা হয়। এনেকুৱা নষ্ট মোহা হৈ থাকোঁতাজনে বিজয় মালাৰ দানা হয়। শ্লোগান। সভ্যতা বিশেষত্বৰে হীৰাৰ চমক বহুৱা। ওম শান্তি।